ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ মাধ্যমেৰে আমি ২৪টি তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মা নিজৰ জীৱন ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত অতিবাহিত কৰিব পাৰিলে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা আমি সমস্তজনাই লাভ কৰিব পাৰিম। য'ত সুন্দৰ উপদেশ নিবন্ধিত হৈ আছে সেয়াই হ'ল ৪ বেদ, ১৪ শাস্ত্ৰ, ১৮ ভাগী পুৰাণ, ২ ভাগী মহাকাব্য, পঞ্চম বেদ মহাভাৰত আৰু অন্য ভাগী মহাকাব্য হ'ল ৰামায়ণ, ১০৫খন উপনিষদ আদি সমস্তৰ ভিতৰত আমাক গুৰুজনাই ৩টা উত্তম বস্তু দিছে। সেই ৩টা উত্তম বস্তু হ'ল শাস্ত্ৰৰ ভিতৰত উত্তম গীতা ভাগৱত, ধৰ্মৰ ভিতৰত উত্তম হ'ল নাম তত্ত্ব, দেৱৰ ভিতৰত উত্তম হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। এই ৩টা উত্তম বস্তু যদি আমি আশ্ৰয় কৰোঁ, ধ্ৰুৱ সত্য সেই মনুষ্য নামৰ জীৱ আত্মাই এই সংসাৰৰ পৰা সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰিব। আৰু ভাগৱতে হ'ল এনে এক উত্তম শাস্ত্ৰ। গোবিন্দ মহাপ্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি যি স্থানত একান্ত ভকতে আশ্ৰয় কৰে সেই স্থানৰ নাম হ'ল দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ। আজিৰ এই পবিত্ৰ পুণ্যধাম ওপৰ নাজিৰাৰ একশৰণ ভাগৱতী সমাজৰ আই বাপসকলৰ দ্বাৰা যি ৩দিনীয়া কাৰ্যসূচীৰে কলিৰ মহান অনুষ্ঠান জ্ঞানযজ্ঞ উত্তম শাস্ত্ৰ মহাভাগৱত আশ্ৰয় কৰা হৈছে শ্ৰৱণ কীৰ্তন মহাভক্তি। এই স্থানক শাস্ত্ৰই কৈছে দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। আৰু এই দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰত উপস্থিত হৈ শাস্ত্ৰসন্মতে যদি আমি নীতি নিৰ্দেশনাবিলাক পালন কৰোঁ, শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ
যায় ধৰ্ম অৰ্থ কাম মুখ সবে আতপায়। এই নিয়মটো যদি সুন্দৰভাৱে পালন কৰোঁ, শ্ৰৱণ আৰু কীৰ্তন, লাভ কি হ'ব? চতুবৰ্গ সাধন হ'ব। ধৰ্ম অৰ্থ কাম মোক্ষ, এই চতুবৰ্গ। ক'ত? একান্ত ভকতৰ সংগত। সেই স্থানৰ নাম কি? দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ। আৰু গুৰুজনাৰ কৃপাৰ বশত আমি দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ নামেৰে অভিহিত কৰা, দৰ্শন পোৱা এই স্থানক আমি প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম অনুসাৰে, কোনোবাই নামঘৰ বুলি কওঁ, কোনোবাই মছজিদ বুলি কওঁ, কোনোবাই গীৰ্জা বুলি কওঁ, আদি বিভিন্ন ধৰণে ধৰ্ম অনুসাৰে নামাকৰণ কৰা হয়। আৰু আমি আজি এই গৃহভাগিক নামঘৰ নামেৰে জানিব পাৰিছোঁ। আৰু এই নামঘৰৰ বৈশিষ্ট্য গুৰুজনে আমাক শিকাই থৈ গ'ল। এই ৰাম নামঘৰ নামঘৰ, অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ, ভকতিৰ আলয়, জীয়ৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি, ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। অ নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই হ'ল আমি অসমীয়া বুলি গৌৰৱ কৰি থকা জাতিটোৰ গুৰুজনাই দিয়া অপূৰ্ব নিদৰ্শন, আমাৰ গৌৰৱ নামঘৰ। অসমীয়া জাতিৰ পৰিচয় নামঘৰ। ভকতিৰ আলয়, আলয় মানে হ'ল গৃহ বা ঘৰ। নামঘৰ, ইয়াত কাৰ সমাৱেশ ঘটে? গুৰুজনাই স্পষ্ট ৰূপত আমাক প্ৰকাশ কৰিছে। নানা জাতি গঞা জ্ঞাতি, ঘটে সমন্বয়। ইয়াত সমন্বয় ঘটে। মিলা প্ৰীতিৰে একত্ৰাপিত হৈ এই পুণ্যধামত ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰে জীৱৰ তৰণৰ উপায় গুৰুজন বস্তুৱে দি থৈ গ'ল। এতিয়া সেই নিয়ম আমি প্ৰত্যেকেই পালন কৰিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাক ঈশ্বৰ পুৰুষে কৃপা কৰিব নে নকৰে। ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে গুৰুজনে আমাক দৰ্শন দিছে। আহোম কছাৰী খাচী গাৰো মিৰি, যৱন কংক গোৱাল, অসম মুলুক ধোবাজে তুৰুক, কুবাচ ম্লেচ্ছ চাণ্ডাল। আহোম, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, যৱন মানে মুছলমান সম্প্ৰদায়ৰ কথা কোৱা হৈছে, কংক গোৱাল, অসম মুলুক ধোবাজে তুৰুক, ম্লেচ্ছ কুবাচ চাণ্ডাল।
আদি এই ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি বিনন্দীয়া সংসাৰখনত যিমান হৰিধাৰী জীৱৰ সৃষ্টি ভগৱন্ত পুৰুষৰ দ্বাৰা হৈছে, হৰিধাৰী মনুষ্য নামৰ জীৱ সমস্তজনে নামঘৰত আহি একত্ৰাপিত হৈ একেলগে আসনাধিষ্ঠ হৈ ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সুন্দৰ এটি বাদ কৃপালু গুৰুজন বস্তুৱে আমাক দি থৈ গৈছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে উচ্চ নীচ ধনী দুখীয়া শিক্ষিত অশিক্ষিত আবাল বৃদ্ধ বনিতা সমস্তই নামঘৰৰ দুৱাৰ খোলা ৰাখি থৈ গ'ল গুৰুজনে। কিন্তু তাৰ পাছতো আমাৰ অসমীয়া সমাজখনত ভাগ ভাগ হৈ আমি গুৰুজনাক অপমান কৰাই নহয়, আমি অসমীয়া জাতিটো ক্ৰমে ক্ৰমে দিনে দিনে ৰখাতলে যাবলৈ আমি কুণ্ঠাবোধ কৰা নাই, এই পন্থাটো অৱলম্বন কৰি আছোঁ। এখন গাঁও, দুভাগ নামঘৰ, 5টামান খেল, কিন্তু 4দিনীয়া 7দিনীয়া ভাগৱত পাঠ বছৰে বছৰে হৈয়ে থাকে। অথচ ভাগৱতৰ জ্ঞান আমি সেইটোৱে পালোঁ, ভাগৱত 4দিনীয়া পাঠৰ অন্তত 3 মাহমানৰ পাছতেই নামঘৰত 2টা খেলৰ সৃষ্টি হয়। 4 দিন ভাগৱত শুনি শুনি আমাৰ জ্ঞানটো সেইটোৱে হয়। 7 দিন ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন মহা জ্ঞান যজ্ঞ, গোটেই 7 দিন বইল সিদ্ধ আমি গ্ৰহণ কৰোঁ নামঘৰত, ৰক্তৰঞ্জিত আহাৰ কোনোদিন গ্ৰহণ নকৰোঁ এই 7 দিনৰ ভিতৰত। আৰু যেতিয়া ভাগৱতৰ অনুষ্ঠান শেষ হ'ব, ৰাতিলৈ যেতিয়া ভাওনা হ'ব, তাৰ আগে আগে ব্ৰত ভাঙিবৰ বাবে আমাৰ যুৱকসকলটো অকণমান এখোপ চৰা আপোনাভাৱে জানে, সেই 3আলি 4আলিৰ চুকত থকা দোকানখনলৈ যাবলৈও কুণ্ঠাবোধ নকৰে। আজি ৰাতিলৈ ভাওনাহে আছে, গতিকে ভাগৱত শেষেই হ'ল, বইল সিদ্ধ খাই খাই বুইছা এইকেইদিন গেছ হৈ গৈছে, গতিকে এইবিলাক আৰু খাব নোৱাৰি, শেষেই যেতিয়া হ'ল ব্ৰতটো ভাঙিব লাগে আদি কিছু নীতি নিয়ম আমি ভাগৱতৰ পৰা ফালৰি কাটি চলি থকা সমাজত দেখা যায়। আৰু বাকী আপোনাভাৱে কথাটো অকণমান চিন্তা কৰিলে নিজৰ ফালৰ পৰাও বুজি পাব। আমি সৰ্বপ্ৰথমে উত্তম শাস্ত্ৰ মহাভাগৱতৰ যি দৰ্শন, এই দৰ্শনটো মাত্ৰ এনেধৰণে অকণমান চুই দিয়া হৈছে যে ভাগৱত এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ নিৰ্দেশ নীতি নিয়ম হুবহু যদি আমি পালন কৰোঁ, ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা আমি লাভ কৰিব পাৰিম, ই ধ্ৰুৱ সত্য। কিন্তু অকণমান যদি ইয়াৰ পৰা ফালৰি কাটি যোৱা যায়, তেতিয়াহ'লে তেওঁ অধোগতিৰ দিশত এখোজ যে আগবাঢ়িব লগা হয়, এইটো সমানে সমানে সত্য। সেই লাভটো কেনেকুৱা লাভ? যদি লোকচান হ'ব, সেই লোকচানটোনো কেনেকুৱা লোকচান? হেৰা ভাগৱত শুনিবলৈ ক'লা, শুনিমগৈ বাৰু, কিন্তু ভাগৱত কেনেকৈ শুনিম আদি বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মনৰ মাজত আহি যায়। সেই প্ৰশ্নৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দিছে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য ব্ৰহাৰপু মহাপুৰুষ মাধৱদেৱ তেৰাৰ দ্বাৰা সৃষ্ট উত্তম শাস্ত্ৰ হ'ল নামঘোষা। আপোনাভাৱে জানে 1000 এজোকা ঘোষা প্ৰকাশমান হৈ আছে, কিন্তু আমি কওঁ হাজাৰী ঘোষা বুলি। হাজাৰ অৰ্থাৎ 1000 ঘোষা থকাৰ বাবে তাক নামাংকিত কৰা হৈছে হাজাৰী ঘোষা। আৰু সেই ঘোষা শাস্ত্ৰভাগী ইমানেই উত্তম, যাক আশ্ৰয় নকৰাকৈ আমি মনুষ্য নামৰ জীৱ আত্মাবিলাকে পৰম আত্মাস্বৰূপ ঈশতত্ব কৃষ্ণদেৱৰ লগত সংযোগ ৰখাৰ পথটোৱে নাইকিয়া হৈ যায়। আমি যে নামঘৰলৈ আহিছোঁ, কিয় আহিছোঁ? কাৰণ সকলোৱে জানো নামঘৰত ঈশ্বৰ আছে। আমি যে মছজিদলৈ যাওঁ,
কিয় যাওঁ মছজিদলৈ? কাৰণ মছজিদত আল্লাহ আছে। আমি যে গীৰ্জালৈ যাওঁ কিয় যাওঁ? কাৰণ গীৰ্জাত ভগৱান স্বৰূপ যীশু আছে। প্ৰত্যেকৰে ধৰ্ম অনুসাৰে সেই নিয়মখিনি আমি পালন কৰি সেই স্থানলৈ যাওঁ। আৰু নামঘোষা এনে এক উত্তম শাস্ত্ৰ, যি ঘোষাক আশ্ৰয় নকৰিলে ভগৱন্তক প্ৰভু তোমাৰ চৰণলৈ আহিছোঁ তুমি কৃপা কৰা, এই বুলি কোৱাৰ বাটটো কিন্তু বন্ধ যদি নামঘোষা আশ্ৰয় নকৰোঁ। কি বুলি ক'ম? প্ৰভু আমাক কিবা এটা দিয়া। ভগৱন্তৰ পৰা কিবা এটা আমি খুজিব লাগে, মাধ্যম কেৱল নামঘোষা। কি বুলি ক'ম? প্ৰভু নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত। মোৰ গতিটো কেনেকুৱা হ'ব? অধোগতি হ'বনে পৰম গতি হ'ব? উচিত হ'বনে অনুচিত হ'ব? সেইটো মই নাজানো প্ৰভু। আৰু নজনাৰ কাৰণে তোমাৰ চৰণলৈ আহিছোঁ। আহি তোমাক কেনেকৈ মাতিলে তুমি মোৰ গতিটো উচিত কৰিবা, কেনেকৈনো তোমাক মাতিব লাগে, আবাহন কৰিব লাগে, এইটো মই নাজানো প্ৰভু। কোনে শিকালে? নামঘোষাই শিকালে। যদি নামঘোষা আমি নপঢ়োঁ, নামঘোষা যদি আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে নামঘৰত আহি ভগৱন্তক কি বিচাৰিব লাগে, বাটটো কিন্তু সম্পূৰ্ণৰূপে বন্ধ। ইমান উত্তম শাস্ত্ৰ নামঘোষা। ঈশ্বৰৰ লগত কথা পতাৰ মাধ্যম হ'ল কেৱল নামঘোষা। আৰু সেই নামঘোষাত গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে দৰ্শন দিলে। অ ভাৰত পুৰাণ আদি যত, প্ৰকাশ কৰ নানামত, যত মহাজন খবৰ, সভা মধ্যত, পৰম আনন্দৰ সময়, কোটি সূৰ্য সম প্ৰকাশয়, মহাভাগৱত নুহন্ত যাৱে বেকত, ৰাম মহাভাগৱত নুহন্ত যাৱে বেকত। ইমান উত্তম হ'ল মহাভাগৱত। যিমানবিলাক ধৰ্মশাস্ত্ৰ আছে বিশ্ব ব্ৰহ্মাণ্ডত, সমস্তৰ ভিতৰত উত্তম হ'ল ভাগৱত। নামঘোষাৰ জৰিয়তে মাধৱ পুৰুষে আমাক সিদ্ধান্ত দিলে। এটা কাহিনীৰ জৰিয়তে, উদাহৰণৰ জৰিয়তে। উদাহৰণটো কি? যত মহাজন খবৰ সভা মধ্যত। যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী, সেনাপতি, সভাপতি, সম্পাদককে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনত বহি থাকিলেও মহাৰাজৰ আসনভাগি যদি শূন্য হৈ থাকে, তেতিয়া সেই সভাখনৰ নামটো কি হ'ব? সাধাৰণ সভা। যেতিয়া ৰজা আহি আসনত বহি দিব সেই মুহূৰ্তৰ পৰা, সেই সভাখনৰ নাম হ'ব ৰাজসভা। ঠিক তেনেকৈ আমি মনুষ্য নামৰ জীৱই এই সংসাৰখনলৈ আহি বেদে যাক বিহি আছে, তাকে বোলে কৰ্ম,
বেদে যাক নিষেধিছে সেহিটো অকৰ্ম। বেদে যিখিনি কৰিবলৈ কৈছে সেইটো হ'ল কৰ্ম, আৰু গীতাত অৰ্জুনৰ আগত কৈছে সেই সখা কৰ্মই হ'ল ধৰ্ম। এই বেদৰ নীতি নিৰ্দেশনা কৰ্মক ধৰ্ম বুলি মনুষ্য নামৰ জীৱ আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰোঁতে, সামাজিক ধৰ্ম পালন কৰোঁতে নীতি নিয়মবিলাক আমি তেনেকেই প্ৰত্যেকেই পালন কৰি আছোঁ। কিন্তু সেই নীতি নিয়মবিলাক শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, কোনে উত্তৰ দিব আমাক? কালি এটা পৰীক্ষা চৰকাৰে পাতি গ'ল, আপোনাৰভাৱে জানে। 4th গ্ৰেডৰ চাকৰি পাবৰ বাবে এটা পৰীক্ষা পাতিছিল নেকি কালি, হয়নে বাৰু? আপোনাৰভাৱে জানেনে? জানে। তাত পোষ্ট কিমান আছে? 3000। আৰু প্ৰাৰ্থী কিমান হৈছে? প্ৰায় 11 লাখ। আছে 3000 আৰু পৰীক্ষাত বহিছে প্ৰাৰ্থী হিচাপে প্ৰায় 11 লাখ। এতিয়া 1 লাখত কিমানকৈ পৰিছে হিচাপ কৰিলে উত্তৰটো পাব। সেই যে 3000 পদৰ বিপৰীতে 11 লাখ প্ৰাৰ্থী হৈছিল। এতিয়া 11 লাখ প্ৰাৰ্থীয়েতো চাকৰিটো নাপায়, পাব মাত্ৰ 3000হে। এতিয়া সেই পৰীক্ষা বহীকেইখন চাব কোনে? প্ৰত্যেকেইটো ঘৰত বিভিন্নখন গ্ৰন্থ পঢ়ি পঢ়ি পৰীক্ষাটোত বহিছে, প্ৰশ্নৰ উত্তৰ প্ৰত্যেকে ভাগে ভাগে কৰি থৈ আহিছে। কিন্তু তাৰ সত্যতা, শুদ্ধতা যিজনে নিৰূপণ কৰিব সেইজন হ'ল পৰীক্ষক। এজনেহে নিৰ্দিষ্টকৈ বহীখিনি চাব, আৰু সেইজনে যেতিয়া চহীটো কৰি দিব যে এইটো উত্তীৰ্ণ হৈছে পৰীক্ষাটোত, এওঁৱে 3000 পদৰ প্ৰাৰ্থী এওঁলোক, এই বুলি 3000জনক নিৰ্দিষ্টকৈ বাছি উলিয়াব। ঠিক তেনেকৈ মাধৱ গুৰুজনাই ঘোষা শাস্ত্ৰত আমাক এই সিদ্ধান্তটো দি দিলে যে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ৰামায়ণ, মহাভাৰত আদিয়ে যিবিলাক নিয়ম আমাক শিকাই দিছে, সেই নিয়মবিলাক কম বেছি পৰিমাণে আমি প্ৰত্যেকেই পালন কৰি আছোঁ। ধৰি লওক 3 দিনত তিলনি এটা কৰিছোঁ, কোনোবা এজন আমাৰ আত্মীয় পুণ্যাত্মা পৰলোকগামী হ'লে 3 দিনত তিলনি কৰিছোঁ। আৰু কোনো সমাজত 4 দিনত তিলনি কৰ্মটো কৰে। সেইখিনিতে আমাৰ খেলি মেলি আহিয়ে গ'ল। এতিয়া প্ৰকৃততে 3 দিনত হ'ব লাগে নে 4 দিনত হ'ব লাগে? কোনে এতিয়া উত্তৰ দিব আমাক? কোনোবা মানুহ এজনে কৈ দিলে নহ'ব নহয়। আমিতো কোনোবা মানুহ এজনে কৈ দিলে বুলিয়ে মনাবিধৰ মানুহো নহয় কোনো এজন। চৰকাৰে ক'লে বুলিয়ে মানি ল'ম নি? আন্দোলনটো আমি প্ৰত্যেকেই কৰোঁ। কিয় কৰোঁ? কাৰণ চৰকাৰে দিয়া মতটো কিছু মনুষ্যৰ মনেৰে মানি নলয়, সেইকাৰণে আন্দোলনৰ সৃষ্টি হয়। কিন্তু প্ৰায় সংখ্যকে মানি লয়, সেইকাৰণে আন্দোলনটো তেওঁলোকে অংশগ্ৰহণ নকৰে। এনেধৰণে বিভেদ প্ৰত্যেকতে থাকে। তাৰ পাছত কোনো সমাজত মৃতদেহটো সৎকাৰ কৰাৰ দিনটোৰ পৰা 3 দিন ধৰি তিলনি কৰে। কোনো সমাজ ব্যৱস্থাত শৱদেহটো মৃত বুলি যেতিয়াই ঘোষণা কৰা হ'ল, সেই মুহূৰ্তৰ পৰা 3 দিন ধৰে। তো উত্তৰটো কোনে দিব? কোনটো শুদ্ধ? এতিয়া ধৰি লওক এজন ব্যক্তিৰ মৃত্যু হ'ল জম্মু কাশ্মীৰত। তেওঁৰ মৃতদেহটো সৈনিকসকলে নীতি নিয়ম কৰি গাড়ীৰে শৱটো আনি অসম মুলুকৰ শিৱসাগৰ নামৰ আমাৰ এই জিলাখনৰ নিৰ্দিষ্ট ঘৰত পাওঁতে 6 দিন লাগি গ'ল। তিলনি কেইদিনত কৰিব? তেওঁতো 6 দিনৰ মূৰতহে ঘৰ পাইছেহি। এতিয়া আত্মীয়সকলে ব্ৰত কেইদিন খাটিব? বিভিন্ন ধৰণৰ নীতি নিয়ম আমি কৰ্ম শুদ্ধ বুলি সমাজত মানি থাকোঁ। কিন্তু সেইবিলাক নীতি নিয়ম আমি পালোঁ ক'ৰ পৰা? 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগী পুৰাণ, ৰামায়ণ, মহাভাৰত। ভাগৱতে কোনটো নিয়ম ক'লে? এতিয়া ভাগৱতে যিটো নিয়ম ক'ব সেইটোৱে শুদ্ধ।
আৰু ভাগৱতৰ বাহিৰে যিমানবিলাক আমি নিয়ম পালন কৰি আছোঁ, ভাগৱতে যদি ভুল বুলি কয় কি ভুল, কাৰণ ভাগৱতে হ'ল উত্তম শাস্ত্ৰ। সেইকাৰণে উত্তম শাস্ত্ৰৰ মাধ্যমেৰে আমি যেতিয়া নিয়মটো পালন কৰিম, ইয়াৰ লগত যেতিয়া মিলিব, তেতিয়াহে আমাৰ মংগল হ'ব, আমাৰ কল্যাণ হ'ব। মংগল যোগ আচৰণ বুলি কোৱা হৈছে। কায় মানে শৰীৰ, বাক্য, মন। কায়, বাক্য, মন এই তিনিওটাক এক কৰি চিত্তৰ লগত একাত্মক কৰি লৈ আমি যেতিয়াই ভাগৱতৰ নিৰ্দেশ মতে সেই নিয়মটো পালন কৰিম, তেতিয়াহে আমি ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰি মংগল সাধন হ'ব। এই সিদ্ধান্তটো শাস্ত্ৰই আমাক দিছে। এতিয়া তাৰে হাত ধৰি যদি আমি চিন্তা কৰোঁ, ভাগৱতত কি আছে? পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। আছেনে বুলি? আছেনে বুলি? আছেনে নাই? নাই। আপোনাৰ হবে ক'ব কথাটো, নহ'লে আকৌ মৌনং সন্মতি লক্ষণক, মৌন হৈ থকাটোৱে সন্মতি দিয়াটোকে বুজায়। বৈকুণ্ঠৰ কল্পতৰু অৰ্থাৎ ভাগৱত শাস্ত্ৰভাগী পাতালৰ শাস্ত্ৰ নহয়। যদি আমি পাতাললৈ যাব বিচাৰোঁ পোনে পোনে, তেতিয়াহ'লে ভাগৱত আশ্ৰয় নকৰাই ভাল, কাৰণ ভাগৱতত পাতাললৈ যোৱা বাটটো দেখুৱাই দিয়া নাই। ভাগৱত স্বৰ্গৰ বস্তু নহয়। যদি আমি স্বৰ্গলৈ যাব বিচাৰোঁ, ভাগৱত নোচোৱাই ভাল। ভাগৱতত স্বৰ্গলৈ যোৱা বাটটো দেখুওৱা নাই। ভাগৱত হ'ল স্বয়ং বৈকুণ্ঠৰ বস্তু, আৰু বৈকুণ্ঠৰ বস্তু কল্পতৰু বুলি কৈছে। কল্প মানে সময়, তৰু মানে লতা বা বৃক্ষ। আমি যেনেধৰণে ভাবি লওঁ সেইটোৱে শুদ্ধ। এতিয়া বৈকুণ্ঠৰ সময়ৰূপী বৃক্ষজোপাৰ নাম, সময়ৰূপী লতাডালিৰ নাম হ'ল ভাগৱত। ইয়াত আছে কি? ইহাৰ উত্তম ফল। ইয়াত এটা উত্তম ফল লাগে, যি ফলটো কোনো দিন বিনাশ নহয়। সেই ফলটোৰ নাম হ'ল কৃষ্ণ নাম বুলি কৈছে। ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ বুলি কৈছে। ইহাৰ উত্তম ফল দান দক্ষিণা বুলি কোৱা নাই। ইহাৰ উত্তম ফল পূজা পাৰ্বণ বুলি কোৱা নাই। ইয়াৰ উত্তম ফল যাগ যজ্ঞ বুলি কোৱা নাই। ইয়াৰ উত্তম ফল ভোজনী, মুণ্ডন, শ্ৰাদ্ধ, পিণ্ড আদি এটা শব্দও কোৱা নাই। এই উত্তম শাস্ত্ৰ মহাভাগৱতৰ উত্তম ফল হ'ল কেৱল হৰিনাম। এতিয়া এই হৰিনাম কেনেকুৱা বুলি যদি আমি পোনপটীয়াভাৱে প্ৰশ্ন এটা কৰি দিওঁ, তেতিয়াহ'লে উত্তৰটো আমাক দিছে। সকল নিগমলতা তাৰ বিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল, শ্ৰদ্ধায়ে হেলায়ে লয়া, অনৰ মাত্ৰ তৰে ভৱ কূপ, ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ। সকলো নিগম শাস্ত্ৰৰ লতা উত্তম হ'ল ভাগৱত, আৰু ইয়াত এটাই ফল লাগে, নাম হ'ল হৰি নাম, কৃষ্ণ নাম, বিষ্ণু নাম, ৰাম নাম। জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম। এই নামৰূপী ফলটো কেনেকুৱা? অবিনাশী বুলি কৈছে। ই কোনোদিন বিনাশ নহয়। অবিনাশী কৃষ্ণ নাম চৈতন্য,
সেই অবিনাশী চৈতন্যস্বৰূপ কৃষ্ণ নাম কেনেকৈ আশ্ৰয় কৰিম? পোনপটীয়া প্ৰশ্ন। কেনেকৈ ল'ম? সুমধুৰ সুমংগলযুক্ত কৃষ্ণ নাম শ্ৰদ্ধায়ে হেলায়ে লৈয়া নৰ মাত্ৰ তৰে ভৱকূপ। তুমি শ্ৰদ্ধা সহকাৰে লোৱা বা অনায়াসে লোৱা, তুমি যেনেকৈ নোলোৱা, সেই নামে ক্ৰিয়া কৰিব আৰু সেই নাম আশ্ৰয় কৰি তুমি ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰিবা। এতিয়া কেনেকৈ আগবাঢ়িম কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ? সিদ্ধান্ত দিছে ভাগৱতে আমাক। কি বুলি কৈছে? হুয়ায়ে ক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। ভাগৱতৰ কৃষ্ণ কথা শ্ৰৱণৰ বাবে আমি যদি আগবাঢ়ি আহিব বিচাৰোঁ, তেতিয়াহ'লে আগবাঢ়ি অহাৰ পথটো আমাক ভাগৱতে সুন্দৰভাৱে দৰ্শন কৰাইছে। সেয়া হ'ল কেৱল এক শৰণীয়া হৈ আহিব লাগিব। এতিয়া আমি সেইটো নিজক সুধিব লাগে যে আমি এক শৰণীয়া হৈ নামঘৰলৈ আহিছোঁ নে বহু শৰণীয়া হৈ আহিছোঁ? আপোনাৰভাৱে জানে আজি ভাদ্ৰ মাহৰ 30 তাৰিখ, কালিলৈ কি তাৰিখ? 31 তাৰিখ। কালিলৈ কি আছে কেলেণ্ডাৰখনত? বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা চৈতন্য নে অচেতন? এতিয়া বিশ্বকৰ্মা চেতন দেৱতা নে অচেতন দেৱতা? এতিয়া ভাগৱতে আমাক সিদ্ধান্ত দিছে। হৰি বিনে আচন্ত যতেক আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। ভাগৱতে সিদ্ধান্ত দিলে যে ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে তেওঁৰ দ্বাৰা সৃষ্টি 33 কোটি দেৱ দেৱতা আছে। সেই দেৱ দেৱতাবিলাক সকলো অচেতন। হৰি বিনে আচন্ত যতেক আন দেৱ, ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে যিমান 33 কোটি দেৱ দেৱতা আছে সকলোৰে এদিন নহয় এদিন বিনাশ আছে, মৃত্যু আছে। কিন্তু এক কৃষ্ণদেৱহে কেৱল চৈতন্য, যিটো আমি বিদ্যালয় বাৰান্দাত পঢ়িছিলোঁ। ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা অচেতন, চেতন কেৱল কৃষ্ণ তত্ত্ব। হৰি বিনে আচন্ত যতে আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। অকল সেয়াই নহয়, নহি আপোনাৰ পুৰি কালৰ ভয়ত। নহি আপোনাৰ পুৰি, পুৰি মানে থকা ঠাই, নগৰ। সেইসকল দেৱতা যি স্থানত থাকে, সেই জেগাডোখৰো, সেই স্থানডোখৰো তেওঁলোকৰ নিজৰ নহয়। নহি আপোনাৰ পুৰি কালৰ ভয়ত, আপোনাক ৰাখিবন্ত কেৱ। সেইজনে আপোনাক ৰাখিবাক কেনমত। এতিয়া সেইজনে আমাক কেনেকৈ ৰক্ষা কৰিব? আমি যদি কালিলৈ দিনটোত জয় বিশ্বকৰ্মা বুলি কওঁ, মূৰ্তি এভাগ লৈ পূজা কৰোঁ, সেৱা কৰোঁ, গাড়ী দুখন আছে আমাৰ গৃহত, গাড়ী গেৰেজ দোকান এখন আছে আমাৰ, ধান বনা মিল এটা আছে আমাৰ ঘৰত,
এইখিনি বিশ্বকৰ্মা দেৱে বনাইছে বুলি আমি ধূপ ধূনা জ্বলাই যদি পূজা কৰোঁ কালিলৈ দিনটোত, আমি বিশ্বকৰ্মাৰ ভকত হৈ যাম। এতিয়া শাস্ত্ৰই কৈছে সেই বিশ্বকৰ্মা নামৰ দেৱজনে নিজকে ৰখাব নোৱাৰে মৃত্যুৰ হাতৰ পৰা, তেওঁৰ ওচৰলৈ যোৱা আমি মনুষ্য নামৰ ভক্তজনক তেওঁ কেনেকৈ ৰক্ষা কৰিব? যিজন নিজেই চৈতন্য নহয়, তেওঁ আমি মনুষ্য নামৰ ভক্তসকলে পূজা কৰিলে আমাক তেওঁ কেনেকৈ ৰক্ষা কৰিব? এই প্ৰত্যেকটো কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে যে ভাগৱত শুনিবলৈ আহোঁতে আমি কেনেকৈ আহিম? হুয়া এক শৰণ যিজনে শুনয়াক, অৰ্থাৎ এক ঈশ্বৰ কৃষ্ণদেৱৰ সেৱক হিচাপে, ভকত হিচাপে আমি নিজৰ জীৱন আগবঢ়াব লাগিব। এতিয়া সেই এশৰণীয়া হিচাপে আমি যেতিয়া নিজক আগবঢ়াই নিম, জীৱন আগবঢ়াই নিম, তেতিয়া আমাৰ লাভ কি হ'ব? পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক, তেতিয়া আমাৰ পৰম পদ লাভ হ'ব আৰু আমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এতিয়া পৰম পদ কেইটাৰ নাম কি কি? কেইটা আছে পৰম পদ? আমি মেট্ৰিক পৰীক্ষা দিয়াৰ লগে লগে পৰম পদ কেইটামান আছে নহয়। মেট্ৰিক পৰীক্ষা অসম মুলুকত যেতিয়া ছাত্ৰ ছাত্ৰী হিচাপে আমি দিছিলোঁ, তেতিয়া কেইটা পদ আছিল? 20খন আসন আছিল অসমত মুখ্যত। অসমত চৰকাৰে ঘোষণা কৰিছে 20খন মুখ্য আসন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ ব্যৱস্থাটো তোলা চালনীত জোখাৰ 20খন আসন দিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতেও কেইখনমান আসনৰ ব্যৱস্থা আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াটো ঘোষণা কৰিছিল আজিৰ পৰা 5 বছৰমান আগত, যদি ষ্টেণ্ড কৰে মেট্ৰিক পৰীক্ষাত তেতিয়াহ'লে এখন স্কুটি দিয়া হ'ব। কৰিছিল নে ঘোষণা? যদি ফেইল কৰে তেতিয়া স্কুটি দিম বুলি কৈছিল নেকি? ছেকেণ্ড ডিভিজন পালে দিম বুলি কৈছিল নি? নাই কোৱা। তেওঁ এটা সিদ্ধান্ত দিছিল যে যদি প্ৰথম বিভাগত উত্তীৰ্ণ হয়, ডিষ্টিংশ্যন পায় বা এনেধৰণে ব্যৱস্থাৰ মাজেৰে যেতিয়া ছাত্ৰজনে নিজকে শিক্ষাগত অৰ্হতাৰে বিদ্যালয় পঢ়াশালীত নিজক মানদণ্ডটো প্ৰকাশ কৰিব পাৰে বা প্ৰমাণ কৰি দিব পাৰে চৰকাৰৰ ওচৰত, তেতিয়া তেওঁক এখন স্কুটি দিয়া হ'ব পুৰস্কাৰ হিচাপে। এতিয়া 1 নম্বৰমান কমিলে ষ্টাৰ মাৰ্ক পাবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল নি তোমাৰ 1 নম্বৰ কমিলে তোমাকো স্কুটিখন দি দিওঁ যোৱা? দিলে জানো? নিশ্চয় নাই দিয়া। ভাগৱতেও সেইটো সিদ্ধান্ত দিছে আমাক যে যিজনে এশৰণীয়া হৈ কৃষ্ণ কথা শুনিব তেওঁ 5টা মুখ্য পদ পাব। যদি এশৰণীয়া হৈ নুশুনি দ্বিশৰণীয়া হৈ শুনে তেতিয়াহ'লে তেওঁ সেই পদ কেতিয়াও নাপায়। যদি ত্ৰিশৰণীয়া হৈ শুনে তেতিয়াও নাপায়। আৰু বহুশৰণীয়া হৈ শুনিলেতো কোনো কথাই নাই, তেওঁ একেবাৰে ওচৰো চাপিব নোৱাৰে। যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস, আনক ৰাখিব কেনক। যি দেৱতাৰ ওচৰত আমি শৰণ গ্ৰহণ কৰিছোঁ সেই দেৱতাৰো মৃত্যু ভয় আছে। গতিকে সেই দেৱতাজনে আনক কেনেকৈ ৰক্ষা কৰিব? সেই পৰম সত্যটো ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন দিছে। আৰু আমি আজি এই ওপৰ নাজিৰা পবিত্ৰ নামগৃহত 3দিনীয়া ভাগৱত শ্ৰৱণ কৰি কালিলৈ দিনটোত যদি আমি সেই ওলোটা নিয়মটোকেই কৰোঁ, তেতিয়াহ'লে নামঘৰলৈ আহি যিকণ পুণ্য গোটাইছিলোঁ সেই সমস্ত পুণ্য কালিলৈ ইটো নিয়ম পালন কৰাৰ লগে লগে নাশ হৈ যাব। গতিকে নাশ কৰিব বিচাৰোঁ নে সেই পুণ্যটো আমি জমা কৰিব বিচাৰোঁ, সেইটো প্ৰত্যেকে নিজে নিজে জানি বুজি লৈ কোনটো কৰিবলৈ ভাগৱতে আমাক সিদ্ধান্ত দিছে নিয়ম পালনৰ ক্ষেত্ৰত, সেইটো আমি শুদ্ধভাৱে পালন কৰাটোৱে হ'ল এক শৰণীয়া ব্যৱস্থা বুলি কোৱা হৈছে।